চাওক আমি পূৰ্বৰ এক প্ৰতিবেদনত দেখুৱাইছিলোঁ যে যোৰহাট জিলাৰ টিয়ক ৰাজচক্ৰৰ যি আচলতে বনাই পথাৰ সেই পথাৰখনৰ অৱস্থা দেখুৱাইছিলোঁ যে গোটেই পথাৰখন সাগৰ সদৃশ পৰিৱেশৰ এটা দৃশ্য আৰু কিন্তু সেই সমস্যাক লৈ গোটেই অঞ্চলটোৰ কৃষকসকল যথেষ্ট চিন্তিত হৈ পৰিছিল কাৰণ এইবাৰ তেওঁলোকে মনত ধৰি লৈছিল যে তেওঁলোকৰ পথাৰখনত এইবাৰ তেওঁলোকে কৃষি কৰিব নোৱাৰিব আৰু তেওঁলোকৰ যি আচলতে জীৱন জীৱিকাৰ একমাত্ৰ ভৰসা মোৰ পিছফালৰ এই যিখন পথাৰ মোৰ সতীৰ্থ দেখুৱাব যে এই পথাৰখনতেই তেওঁলোকৰ গোটেই পৰিয়ালৰ বছৰটোৰ পৰিকল্পনা নিহিত হৈ থাকে কিন্তু এইবাৰ যে বছৰৰ প্ৰথমটো যি বাঢ়নী পানী জাঁজি নদীৰ বাঢ়নী পানীয়ে এই অংশত মোৰ সতীৰ্থই সেই দৃশ্যটো দেখুৱাব ইয়াতে প্ৰায় 100 মিটাৰ ছিঙি নিছিল আৰু তাৰ পিছতে এই পথাৰখন সাগৰলৈ পৰিণত হৈছিল কিন্তু শেহতীয়াকৈ পানীৰ জলস্তৰ কমি যোৱাৰ লগে লগেই মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ যি তৎপৰতা সেই তৎপৰতাই এতিয়া এইসকল লোকক পথাৰৰ যিসকল কৃষক পৰিয়াল সেই পৰিয়ালসকলৰ মুখত হাঁহি বিৰিঙাইছে যে খুব তৎপৰতাৰে এই যিটো আচলতে ৰিং বান্ধ এই ছিঙি নিয়া অংশ খুব ক্ষিপ্ৰতাৰে কিন্তু বিধায়কগৰাকীয়ে নিৰ্মাণ কৰিলে প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত আৰু তাৰ পিছতেই পথাৰখনৰ যি আচলতে যি খেতি সেই খেতি যে কৰিব পাৰিব সেই কথাটো প্ৰায় নিশ্চিত হৈ পৰিছে আৰু মই স্থানীয় লোক আছে মই দেউতা আপোনাৰ ইয়াতে ঘৰ মোৰ ঘৰ ইয়াতে হয় খেতিয়ে কৰে খেতি কৰোঁ পথাৰখনত খেতি কৰিব পৰা হৈছেগৈ এতিয়া খেতি হ'ব নেকি যেন লাগিছে আৰু ৰিং বান্ধটো হৈ গৈছে আৰু হয় এতিয়া খেতি হ'ব যেন এইটো ভাবিছোঁ তদুপৰি কি হয় আৰু আচল ফিলাপটো হোৱা নাই এইটো মথাৰি বাগৰি যায় আৰু ইয়াত দুজাপকৈ যদি দিয়ে তেতিয়া খেতি হোৱাৰ আশা আছে খেতি হ'ব হ'ব আপোনালোকে খেতিৰ ওপৰত নিৰ্ভৰ কৰি আছে চব একো নাই খেতিৰ ওপৰতে আৰু খেতিৰ ওপৰতে এইটো বিধায়কে অন্তত ভাল কাম কৰি দিলে এইটো আমাৰ কাৰণে যেনে ভাল লাগিছে আৰু আমাৰ ৰাইজৰ ভাল লাগিছে মই অকণমান আৰু এগৰাকী খেতিয়ক দেখিছোঁ আপোনাৰ ইয়াতে পথাৰ আছে মোৰ ইয়াতে পথাৰ আছে হয় যিটো আৰম্ভ কৰিছে ৰিং বান্ধটো সেইটো মতে যদি চলি যায়গৈ ৰাস্তাটো যদি সম্পূৰ্ণ হৈ যায় তেতিয়াহ'লে আমাৰ খেতিটো হ'ব বুলি ভাবিছোঁ আৰু মাজে মাজে যদিও ব্ৰুজৰ ছিষ্টেমটো চলাই আছে বা কৰিয়ে আছে অকণমান মানে তাত ঠেলাঠেলি হৈছে সেইটো কেনেকৈ নিবাৰণ কৰে আমি এতিয়া কেনেকৈ জানিম মানে আপোনালোকেতো এইবাৰ খেতি নহ'ব বুলিয়ে ধৰি নহ'ব বুলি ভাবিছিলোঁ একেবাৰে আৰু পানীৰ ভিতৰতে এআঁঠুৰ ওপৰত গতিকে এতিয়া আমাৰ মানে বিধায়কগৰাকী তৎপৰতাতে এইখন হয় হয় বিধায়কৰ আলোচনাতহে এইখিনি হৈছেগৈ হয় আপোনাৰো ইয়াত পথাৰ আছে আমাৰ এতিয়া এই মৰিয়নি সমষ্টিৰ আমাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই এইটো আমাৰ এই ভগা এই ৰিং বান্ধটোৰ দায়িত্ব লোৱাৰ বাবে আমি অশেষ তেওঁলৈ ধন্যবাদ থাকিল আৰু এতিয়াহে আমাৰ যেন পথাৰত খেতি পথাৰ হ'ব সেই তেনেকুৱা যেন অনুভৱ হৈছে তেওঁ এইটো হাতত নোলোৱাহেঁতেন আমাৰ আগতো আহি আছে বিধায়ক ডাঙৰীয়া হ'লেও আমাৰ এতিয়ালৈকে ভালকৈ ৰিং বান্ধটো দিয়া নাছিল এই বুজ চুজ মাৰিয়ে তাৰমানে তেওঁলোকে সামৰি থয় তাৰপৰা এতিয়া এইবাৰ এইটো অহাৰ কাৰণে আমি অশেষ ধন্যবাদ দিছোঁ আমাৰ এই পথাৰত খেতি বাতি হ'ব যেন লাগিছে মই যিগৰাকী যুৱকে এই কামখিনি নিজাববীয়াকৈ গোটেই কামখিনি এই মুহূৰ্তত কৰি আছে মই আপোনাৰ ওচৰত কিমান দিনৰ প্ৰয়োজন হৈছে মোটামুটি এইটো এতিয়া আজিলৈকে 10 দিনমান হৈছে 10 দিনমান হৈছে আৰু ধৰি লওক এসপ্তাহত হৈ যাব এতিয়া যিমানখিনি কাম কৰা হ'ল ইয়াৰ ওপৰত আৰু দুজামান মৰা হ'ব তাৰ ওপৰত আৰু মাটি দিয়া হ'ব হয় বিধায়কে দায়িত্ব দিয়া পিছদিনাখনিৰ পৰা আমি কামত লগা হৈছে মানে বিধায়কে ব্যক্তিগতভাৱে দায়িত্ব দিলে ইয়াতে কোনো এতিয়ালৈকে চৰকাৰী স্কিম বুলি কথা নাই বৰ্তমানলৈকে অহা নাই তেনেকৈ তেওঁ কোৱা কাৰণে তেওঁ কোনোবা স্কিমত ধৰি দিব কিন্তু মোক দায়িত্বটো দিয়াৰ কাৰণে মই যিমান পাৰোঁ সোনকালে মই কামখিনি মানে ৰাইজৰ সুবিধাৰ কাৰণে সোনকালে কামখিনি কৰি দিছোঁ মানে অন্তত ৰাইজৰ খেতি সেইটোৱে ইয়াতে কিমান মিটাৰ হ'ব এতিয়া চিঙা অংশটো প্ৰায় 100 মিটাৰ হ'ব কিন্তু আপোনাৰ য'ৰ পৰা গোজ মাৰিছোঁ তাৰ পৰা তালৈকে প্ৰায় 200 মিটাৰ হ'ব মানে এতিয়া জিঅ' বেগেৰে গোটেইখিনি জিঅ' বেগ হ'ব জিঅ' বেগৰ ওপৰত আকৌ মাটি পেলোৱা হ'ব মাটি দিয়া হ'ব মই বামুণপুখুৰী জিলা পৰিষদৰ সদস্য আছে সীমান্ত গগৈ ডাঙৰীয়া কেনেকুৱা এইখিনি আপুনি দেখিছোঁ ইয়াতে প্ৰতিদিনেই ইয়াতে আপোনাৰ ফটো দেখোঁ ইয়াতে লাগি থকা দেখোঁ হয় মই মোৰ ঘৰ যিহেতু মোৰ এই অঞ্চলতে
আৰু ৰাইজৰ এই দুৰ্গতি দেখিছোঁ। জাঁজি নদী প্ৰথম বাঢ়নি পানীয়ে এই চেগা অংশটো ভাঙি পেলাইছিলে। তাৰোপৰি আগৰবাৰো আমি দেখা পাইছোঁ প্ৰতিবাৰে জাঁজি নদী বাঢ়ে, প্ৰতিবাৰে এই অঞ্চলটো খহনীয়া হয় আৰু প্ৰতিবাৰে পানী বাগৰে, কিন্তু এইবাৰ ভাগি গ'ল। ভাগি যোৱাৰ পাছত ৰাইজৰ যি হাহাকাৰ অৱস্থা হ'ল, আমি আহি নিজে দেখা পাইছিলোঁ। ৰাইজৰ প্ৰতিঘৰ অঞ্চলৰ ৰাইজৰ গৃহত বুকুকৈ পানী হৈছিল, গৰু ছাগলী দুৰৱস্থা হৈছিল। ৰিং বান্ধটোৰ প্ৰতি ৰাইজৰ বিপুল দাবী আছিল, যিহেতু আমিও দেখা পাইছিলোঁ কঠীয়াৰ পৰা আদি কৰি ৰাইজৰ গোটেই অনিষ্ট হৈছিল। আৰু এই সম্পূৰ্ণ এই অঞ্চলটো কৃষিভূমি, কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি চলে ৰাইজ। বাৰিষা বতৰত যদি কৃষি কৰিব নোৱাৰে নিশ্চয় ৰাইজৰ হাহাকাৰ হ'ব। গ'লে ৰিং বান্ধটো বান্ধি নিদিলে মানে ৰাইজৰ দুৰৱস্থা হ'ব। সেই তাৰ প্ৰতি লক্ষ্য ৰাখি আমি উদ্যোগ লৈছিলোঁ। বিধায়ক মহোদয়ক আমি জনাই উদ্যোগ লৈ পেলানি ৰিং বান্ধটো আমাৰ স্থানীয় যুৱক বিশ্বজিৎ শৰ্মাক দায়িত্ব প্ৰদান কৰিছিল, যিহেতু বৰ্তমান সময়ত কোনো স্কীম নাছিল এই ৰিং বান্ধটোৰ বিষয়ে। যিহেতু বিশ্বজিৎ শৰ্মাই তেওঁ এটা সুচাৰুৰূপে একদম নিৰ্দিষ্ট তাৰমানে এক পৰিকল্পনাই জিঅ'বেগসহ এই ৰিং বান্ধটো বনাই দিছে আৰু ৰাইজ উপকাৰ হৈছে। ইতিমধ্যে বান হৈ উঠিছে, ৰাইজৰ মুখত হাঁহি বিৰিঙিছে আৰু বিধায়ক মহোদয়ক সকলোৱে ধন্যবাদ দিছে, বাহ জনাইছে যে তৎকালীনভাৱে বাৰিষা বতৰতো নিৰ্দিষ্ট সময়ত এই ৰিং বান্ধটো হৈ উঠিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।